সকলোকে বহুদিনৰ মূৰত আকৌ স্বাগতম জনাইছো মোৰ চেনেলটোলে যোৱা 90টো দিনৰ মোৰ কাৰিকৰী বিসংগতিৰ ফলত মই মানে তোমালোকক ভিডিও দিব পৰা নাছিলো অতিকে দুখিত ময়ো হৈ আছো তোমালোকক ভিডিও দিব পৰা নাই কিন্তু আজিৰ পৰা মই ষ্টাৰ্ট কৰি দিছো তোমালোকৰ মানে আজি মই ভিডিও প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰি দিছো এতিয়াৰ পৰা তোমালোকে ৰেগুলাৰ বেচিছত ভিডিওবোৰ পাই থাকিবা আৰু তোমালোকে যিখিনি মিস হৈ গৈছে যিখিনি আজি তোমালোকক যেটো কৰাম তাৰ পৰা আৰু আগৰ লেসনখিনি যদি কিবা মিস হৈ গৈছে তেতিয়াহলে মোক নিশ্চয়কৈ জনাবা কমেন্টত মই সেইখিনি কৰি দিবলৈ যত্ন কৰিম কিন্তু আজিৰ পৰা তোমালোকে আকৌ প্ৰস্তুত হৈ যোৱা মই আকৌ তোমালোকক ভিডিও প্ৰস্তুত কৰি মই অংকখিনি কৰাই যাম আৰু যিখিনি মানে লস হৈছে সেইখিনি মই ৰিকভাৰ কৰিবলৈ যত্ন কৰিম ঠিক আছে আজি মই তোমালোকক কি কৰিম ইন্টিজাৰ্স কৰাম তোমালোকৰ চেপ্টাৰ 5ত আছে ইন্টিজাৰ্স সেই ইন্টিজাৰ্সটো তোমালোকক কৰাবলৈ যত্ন কৰিম ঠিক আছে প্ৰথমতে আমি জানিব লাগিব ইন্টিজাৰ্স মানে কি ইন্টিজাৰ্স মানে হ'ল অখণ্ড সংখ্যা অসমীয়াত ক'ব গ'লে অখণ্ড সংখ্যা ঠিক আছে এতিয়া অখণ্ড সংখ্যা কি হয় হেতু বুজিবৰ কাৰণে প্ৰথমত আমি কি জানিব লাগিব নেচাৰেল নাম্বাৰ কি হয় তাৰ পিছত আৰু কি আছে হোল নাম্বাৰ কি হয় এইবিলাক জানিব লাগিব এটা নেচাৰেল নাম্বাৰ কোৰ পৰা স্টাৰ্ট হয় আমাৰ নেচাৰেল নাম্বাৰ স্টাৰ্ট হয় 1 ৰ পৰা 1 2 3 4 যিমান লগে যাব পাৰে আৰু হোল নাম্বাৰ মানে হ'ল পূৰ্ণ সংখ্যা নেচাৰেল নাম্বাৰ হ'ল স্বাভাৱিক সংখ্যা এটা পূৰ্ণ সংখ্যা কোড কোপা স্টাৰ্ট হয় পূৰ্ণ সংখ্যা কেৱল 0 টো লগাই দি বাকি নেচাৰেল নাম্বাৰ কিটা পুরো বহাই দিলে হৈ গ'ল এটো হৈ গ'ল আমাৰ হোল নাম্বাৰ এতিয়া কথা হ'ল ইন্টিজাৰ্স মানে কি ইন্টিজাৰ্স মানে হ'ল অখণ্ড সংখ্যা অখণ্ড সংখ্যাত মই তোমালোকক কিছুমান নম্বৰ দিলো যে আমাৰ যে পজিটিভ আৰু নেগেটিভ নাম্বাৰ গম পোৱানে পজিটিভ নাম্বাৰ আৰু নেগেটিভ নাম্বাৰ এইকিটা মানে কি পজিটিভ কি হয় পজিটিভ 1 2 3 4 এইবিলাক পজিটিভ নাম্বাৰ আৰু নেগেটিভ ক'ব গ'লে -1 -2 -3 -4 এইবিলাক হ'ল নেগেটিভ নাম্বাৰ সো এতিয়া আমাৰ এই পৃথিৱীটো সংখ্যা বহু কিটাই আছে হয় না নহয় গুটেই কিটা সংখ্যা একেলগে হামৰি যিকিটা নাম্বাৰ পাও হেকিটাই হ'ল কি ইন্টিজাৰ বুজি পালা না নাই ইন্টিজাৰ্স মানে কি হয় এই পৃথিৱীত যিমান নাম্বাৰ আছে গুটেখিনিকে আমি কি বুলি কওঁ ইন্টিজাৰ্স বুলি কওঁ মানে অখণ্ড সংখ্যা বুলি কওঁ তাত তোমাৰ কি আহিব পাৰে হোল নাম্বাৰো আহিব তোমাৰ নেচাৰেল নাম্বাৰো আহিব পজিটিভ নাম্বাৰো আহিব নেগেটিভ নাম্বাৰো আহিব ঠিক আছে মানে আমি ক'ব গ'লে আমি যদি এটা সংখ্যা ৰেখা ড্ৰ কৰো এই ড্ৰ কৰিলে মাজত যদি শূন্য দিও সোঁফালে কি হয় পজিটিভ হয় আৰু বাওফালে কি হয় নেগেটিভ হয় এনেকৈ যদি বুজাব চেষ্টা কৰো তোমালোকক ইয়াত যিমানখিনি নাম্বাৰ থাকিব গুটেইখিনি অসংখ্য মানে শূন্যৰ পৰা ষ্টাৰ্ট কৰি সোঁফালে অসংখ্য আৰু বাওফালে শূন্যৰ পৰা ষ্টাৰ্ট কৰি বাওফালে যিখিনি পাম অসংখ্য সংখ্যা একেলগে আমি কি বুলি কম ইন্টিজাৰ্স বুলি কম ঠিক আছে বৰ্তমান এইখিনি বুজি ৰাখা যে ইন্টিজাৰ্স মানে হ'ল কি নেগেটিভ আৰু পজিটিভ নাম্বাৰৰ থুপ ঠিক আছে সংগ্ৰহ মানে ধনাত্মক আৰু ঋণাত্মক সংখ্যাৰ সংগ্ৰহক আমি কি বুলি কওঁ অখণ্ড সংখ্যা বুলি কওঁ ঠিক আছে এতিয়া আমি এক্সাৰসাইজলে আহিম এতিয়া এক্সাৰসাইজ 5 এৰ 1 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে তোমালোকৰ দা ইন্টিজাৰ বিটুইন -2 and 1 ইজ এটা কৈছে যে তোমাৰ সেই অখণ্ড সংখ্যাটো লাগে যাৰ মাজত মানে -2 আৰু 1 ৰ মাজত কোনটো সংখ্যা থাকিব ঠিক আছে এইটোৰ ক্ষেত্ৰত মই কি কৰিব পাৰো মই এটা সংখ্যা ৰেখা ড্ৰ কৰিব পাৰো ড্ৰ কৰি লৈ 0 দিলো ইফালে -1 -2 ঠিক আছে তাৰ পিছত ইফালে 1 এতিয়া চোৱা তোমালোকে এতিয়া -2 ৰ পিছত -1 আছে আৰু -0 আছে -1 and 0 এটা চোৱা তোমালোকে অপচনটোত চোৱা কি আছে অপচনটোত কোড 0 বা -1 থাকিলেও হৈ যাব এটো -4 এটো 0 এটো 2 এটো 3 এটা কোনটো হ'ব এটো চোৱা 0 টো হৈ আছে হয়নে এটা তেতিয়াহলে আমাৰ আনসাৰটো কি হ'ব আমাৰ আনসাৰটো হ'ব 0 ঠিক আছে গম পালা একদম ইজি যদি তোমালোকে পাজল লাগে বা অসুবিধা লাগে কিবা তোমালোকে সংখ্যা ৰেখা ড্ৰ কৰিবা অখণ্ড সংখ্যাৰ বেস হ'ল তোমাৰ সংখ্যা ৰেখা এটো মনত ৰাখিবা ঠিক আছে এটা 2 নম্বৰটো চোৱা 2 নম্বৰটো কি কৈছে দা ইন্টিজাৰ গ্ৰেটাৰ দেন -6 কৈছে যে অখণ্ড সংখ্যা যেটো -6 তকৈ ডাঙৰ আৰু এটা কথা ক'বলৈ তোমালোকক মই পাহৰি গৈছো এটা কৈ দিও বাৰু তোমালোকৰ সংখ্যা ৰেখা যেটো আছে সেই সংখ্যা ৰেখাটোৰ এফালে কি হয় পজিটিভ নাম্বাৰ 1 2 3 এফালে হয় নেগেটিভ নাম্বাৰ এটো মনত ৰাখিবা যিকিটা পইণ্ট কৈ যাম এটা এটাকে মনত ৰাখিবা একেবাৰে ক্লিয়াৰ হৈ যাব ঠিক আছে সংখ্যা ৰেখাৰ শূন্যৰ পৰা সোঁফালে যিমান যোৱা যায় সিমানে ডাঙৰ সংখ্যা পোৱা যায় ঠিক আছে সংখ্যা ৰেখাৰ সোঁফালে গলে হ'ল শূন্য বুলি কথা নহয় তোমালোকৰ সংখ্যা ৰেখাৰ যিমানে সোঁফালে গৈ থাকিবা হিমানে কি হ'ব ডাঙৰ সংখ্যা
পাই গৈ থাকিবা আৰু সংখ্যা ৰেখাৰ বাওঁফালে যিমান গৈ থাকিবা সিমানেই তুমি সৰু সংখ্যা পাই গৈ থাকিবা ঠিক আছে যেনেকৈ ধৰা শূন্যতকৈ ডাঙৰ কি হয় 1 হয় 1তকৈ ডাঙৰ কি হয় 2 হয় 2তকৈ ডাঙৰ কি হয় 3 হয় ঠিক আছে তেনেকৈ তুমি 3তকৈ সৰু কি হ'ব এফালে আহিলে 2 হ'ব 2তকৈ যদি এফালে যোৱা কিমান হ'ব সৰু হ'ব 1 হ'ব 1তকৈ সৰু 0 0তকৈ সৰু -1 -1তকৈ সৰু -2 -2তকৈ সৰু -3 ঠিক আছে তোমাৰ চোৱা নেগেটিভ যেতিয়া আহি যাব নেগেটিভত কিন্তু কথাটো অলপ উল্টা হৈ যায় -1তকৈ -2 কি হয় সৰু হয় ডাঙৰ নহয় সংখ্যাটো দেখাত ডাঙৰ কিন্তু মাইনাস যেহেতু আছে সেইকাৰণে তোমাৰ সৰু হৈ যাব ক্লিয়াৰ কৰি ৰাখিবা এইটো কথা এতিয়া চোৱা কি হৈছে দ্য ইন্টিজাৰ গ্ৰেটাৰ দেন -6 এটা মই সংখ্যা ৰেখা আঁকিবলৈ তোমাক কৈ দিছিলোঁ আগতে সংখ্যা ৰেখাটো ড্ৰ কৰি ল'ম আগত -6 আছে নহয় -6 লৈকে আমি সংখ্যা ৰেখাটো ড্ৰ কৰি লওঁ 1 2 3 4 5 6 -1 -2 -3 -4 -5 -6 ওকে এতিয়া আমি চাব লাগিব যে ইয়াত কি কি অপচন দিয়া আছে ইয়াত আছে -7 যেটো হ'ব নোৱাৰে -9 তাৰপিছত 0 -10 এটা কৈছে গ্ৰেটাৰ দেন -6 কোনটো আছে এইটো -10 হ'ব নোৱাৰে 0 টো আছে বাৰু -9 নাই -7 ও নাই তে কি হ'ব আমাৰ আলটিমেটলি হ'ব গৈ আছে তোমাৰ 0 ক্লিয়াৰ হৈছে -6তকৈ ডাঙৰ কি হ'ব যেহেতু মই কৈ দিছোঁ যে যিমানে সোফালে যোৱা যায় সিমানে ডাঙৰ সংখ্যা পাই থাকিম কিন্তু এইবিলাক এটাও তাত অপচনত নাই 0 টো আছে এইকাৰণে 0 টো হৈছে ঠিক আছে বুজি পালা এতিয়া আমি 3 নম্বৰলৈ যাম এতিয়া আমি আহি গলো 3 নম্বৰলৈ ঠিক আছে 3 নম্বৰ কি কৈছে হুইচ নাম্বাৰছ অন দা নাম্বাৰ লাইন আৰ ৰিপ্ৰেজেন্টেড বাই দা সিম্বল ও এটা কৈছে যে সংখ্যা ৰেখাডালত ও চিনটোৱে কি কি সংখ্যা নিৰ্দেশ কৰিব লিখা ঠিক আছে এইটো আমাৰ সংখ্যা ৰেখা চোৱা যেটো কৈছে এইটো এটা কি সংখ্যা ৰেখা আমাৰ কাৰণে সংখ্যা ৰেখা হয় ইয়াত তোমাৰ চোৱা 0 ইয়াৰ পৰা ষ্টাৰ্ট হৈছে ইয়াৰ পৰা 0 ষ্টাৰ্ট হৈছে সোঁফালে চোৱা 1 2 3 4 5 6 গৈছে আৰু এইফালে কি গৈছে -1 -2 -3 -6 ওকে এতিয়া চোৱা ইয়াত যেহেতু সাৰ্কেল বিলাক আছে বা গোল চিন আছে হেবিলাক কোনটো নাম্বাৰ বা কোনটো সংখ্যা তোমাৰ ৰিপ্ৰেজেন্ট কৰে হেতু লিখিব লাগে সিম্পল এটো তুমি ডাইৰেক্ট লিখি দিয়া 3 নম্বৰৰ আনসাৰ তোমাৰ এটো থাকিবই যেহেতু সংখ্যা ৰেখাটো ইয়াত থাকিবই ইয়াৰ পৰা ইয়াত তোমালোকে খালি জয়েন লগাই দিবা প্ৰথমটো চোৱা কি লিখিবা প্ৰথমটো আছে ইয়াত তুমি 4 লিখিব পাৰা 4 ইয়াত লিখিবা 4 ওকে 4 লিখিবা দেন তুমি কি লিখিবা -1 ইয়াত চোৱা -1 আছে ইয়াত -1 লিখিবা এন্ড আৰু কি লিখিব পাৰা আৰু কি আছে -4 আছে -4 এই কিটা হৈ গল আনসাৰ আমাৰ ঠিক আছে 4 -1 and -4 ওকে কমপ্লিট ক্লিয়াৰ এতিয়া চোৱা 4 নম্বৰটো চোৱা 4 নম্বৰটো কি কৈছে ৰিপ্ৰেজেন্ট দা ফলোইং নাম্বাৰছ অন এ নাম্বাৰ লাইনত ৰিপ্ৰেজেন্ট কৰিব দিছে 7 -5 -3 and 3 ইয়াত চোৱা -5 0 5 -4 ঠিক আছে মই যিকোনো দুটা দেখুৱাই দি আছো কোনটো দেখুৱাম মই দেখুৱাই দি আছো প্ৰথমত তোমালোকৰ -5 টো দেখুৱাই দিম আৰু d টো দেখুৱাই দিম ঠিক আছে বাকি কিটা তোমালোকৰ সহজ তোমালোকে কৰিব পাৰিবা ওকে তাৰ কাৰণে প্ৰথমত আমাৰ কি লাগিব নাম্বাৰ লাইন লাগিব নাম্বাৰ লাইন কৰি ললো তাৰ পিছত প্ৰথমটো b টো কৰিম ন b লিখিলো ইয়াত b বুলি ইয়াত তোমাৰ কি আছে -5 -5 হলে ইমান হেৰি নাই যেহেতু হেৰি নাই 0 1 2 3 4 5 -1 -2 -3 -4 -5 এইটো -5 পাই গলো তোমালোকে এনেকে সাৰ্কেল কৰি দেখুৱাই দিয়া হৈ গল বা এনেকেও দেখুৱাব পাৰা 0 ৰ পৰা ইয়ালে -5 ক্লিয়াৰ হৈছে যেনেকৈ নহওক তোমালোকে দেখুৱাব পাৰা ওকে এতিয়া তোমালোকক মই কি কৰিম নেক্সট আৰু কি আছে -5 0 5 -4 ওকে এটোৰ কাৰণে আৰু এটা তোমালোকে হেৰি কৰি ল'ব লাগিব নাম্বাৰ লাইন ড্ৰ কৰি ল'ব লাগিব হেৰিৰ কাৰণে মই নাম্বাৰ লাইন এটা ড্ৰ কৰি লওঁ এইটো দি হৈ যাব চোৱা এইটো হ'ব d এইটো হৈ যাব d তোমালোকৰ কি হ'ব ইয়াত চোৱা দুই ফালে লাগিব কাৰণ কিয় প্লাসও আছে মাইনাসও আছে 1 2 3 4 5 আৰু ইফালে 1 2 3 4 5 -1 -2 -3 -4 -5 1 2 3 4 5 ওকে ক্লিয়াৰ হৈছে এতিয়া তোমালোকে এটাটাকে কৰি যাবা প্ৰথমত কি আছে -5 আছে -5 ক'ত আছে এইটো -5
তাৰপিছত 0 আছে 0টো দেখুৱাই দিয়া সাৰ্কেল কৰি দেখুৱাই দিলে হ'ল তাৰপিছত আছে 5 এটো 5 হৈ গল +5ত আৰু -4 আছে -4 এইটো ক্লিয়াৰ হৈছে এইকেইটা হল আমাৰ পয়েন্ট ওকে বুজি পালা ধুনিয়াকৈ সংখ্যা ৰেখা আঁকিব পাৰিবা এতিয়া আমি কোৱেশ্চন নম্বৰ 5 লৈ যাম এতিয়া আমি আহি গলো 5 নম্বৰ প্ৰশ্নটোলে এতিয়া চোৱা 5 নম্বৰ প্ৰশ্নটোত কি কৈছে তোমালোকৰ এই ওপৰত এডাল কি দিছে তোমালোকৰ মানে সংখ্যা ৰেখা দিছে এই ৰেখাটোৰ কথা কৈছো এটো এটা কি দিছে সংখ্যা ৰেখা এডাল দিছে এটোৰ পৰা লক্ষ্য কৰি তোমালোকৰ কিছুমান প্ৰশ্ন দিছে হেগিটাৰ উত্তৰ কৰিব লাগে যেনেকৈ ধৰা এইটো দিছে এইটো দিছে এইটো দিছে এইটো এইটো এই গুটেকেইটা প্ৰশ্নৰ উত্তৰ কৰিব লাগিব ঠিক আছে আমি কৰিবলৈ যত্ন কৰিম 5 নম্বৰটো প্ৰথমতে এটা সংখ্যা ৰেখা ড্ৰ কৰি লওঁ ময়ো ঠিক আছে এতিয়া ইয়াৰ পৰা তোমাৰ যত আছে পয়েন্ট কেটা আছে পয়েন্ট 0 ৰ পৰা 1 2 3 4 5 6 6টা দিছে 1 2 3 4 5 6 0 তাৰ পিছত দুটা ঘৰ বাদ দি পেলা b দিছে এটা ঘৰ বাদ দি d দিছে তাৰ পিছত f দিছে ওকে তাৰ পিছত এটো কেটা দিছে 1 2 3 4 5 6 7 1 2 3 4 5 6 7 এতিয়া দুটা ঘৰ বাদ দি পেলা a তাৰ পিছত দুটা ঘৰ বাদ দি পেলা c তাৰ পিছত e ওকে এইকেইটাই দিছে সেম টু সেম মই সংখ্যা ৰেখা ড্ৰ কৰি লৈছো এতিয়া চোৱা ইফ পয়েন্ট a is +3 এতিয়া a পয়েন্টটো ক'ত আছে চোৱা a পয়েন্টটো আমাৰ আছে হল এইটো a পয়েন্ট হয়নে এই পয়েন্টটো কি হৈছে +3 মানে 3 বুলি কৈছে দেন which point is -3 এটা চোৱাচোন 0 ৰ পৰা তোমালোকে চোৱা 0 ৰ পৰা ইয়ালে 1 2 এটো 3 হ'ব তে এফালে কি হ'ব -1 -2 -3 বুজি পালানে কথাটো বুজি পালা তেতিয়া হলে -3 কোড হ'ব এইটো পয়েন্টত -3 হ'ব মানে -3 কোনটো পয়েন্টত হ'ব b ইয়াত লিখি দিয়া আনসার ইজ পয়েন্ট b -3 will be point b এনেকে লিখি দিয়া ক্লিয়াৰ point b এতিয়া সোয়া নেক্সট এক নম্বৰটো হৈ গল এটো হৈ গল b টো সোয়া রাইট এন ইন্টিজাৰ ফৰ point c কত আছে এটো আছে যদি ধৰি লৈছো এটো 1 এটো 2 3 4 5 6 এটো 7 c টো কি হ'ব c টো হ'ব c 6 এটো ডাইৰেক্ট 6 বুলি লিখি দিয়া b টো হৈ গল 6 এটা c টো হ'ব কি is point d a negative integer or positive integer d টো কি হ'ব এটো নেগেটিভ ইন্টিজাৰ হ'ব -1 -2 -3 -4 -5 নেগেটিভ লিখি দিব লাগিব নেগেটিভ আৰু কি কৈছে নেগেটিভ ইন্টিজাৰ নে পজিটিভ ইন্টিজাৰ এটো হেউ দিছে নেগেটিভ ইন্টিজাৰ ক্লিয়াৰ হৈছে আমি নিজে আমাৰ অপচন যেটো দিছে বা ক্লু এটা দিছে হেতৰ পৰা আমি উলাই গৈ আছো এটা d টো সোয়া which point mark on this number line has the least value মানে least value মানে কি হয় তোমাৰ সকলোতকে সৰু সংখ্যাটো সৰু মানে ইন্টিজাৰটো কোনটো অখণ্ড সংখ্যাটো আমি জানো যে সংখ্যা ৰেখাৰ বাওফালে যিমানে গুছি যাম হিমানে সৰু সংখ্যা পাই যাম ইয়াত লাষ্ট হল f আছে f হতে -6 এটো লিখিব লাগিব f ঠিক আছে f বুলি লিখি দিবা arrange the numbers indicated by points in ascending order এটা কি কৈছে কোন কিটা পয়েন্ট দিছে এটা f দিছে d দিছে b দিছে a দিছে আৰু c দিছে আৰু e দিছে এফালৰ পৰা লিখি যোৱা এৰেঞ্জ যদি কৰিব লাগে এসেন্ডিং অৰ্ডাৰ মানে সৰুৰ পৰা ডাঙৰলৈ যদি লিখিব লাগে তেতিয়ালে কি লিখিম f, d, b, a বা o to আহিব o a c e আৰু তোমালোকে এনেকৈ লিখিব পাৰা f less than d less than b less than o less than a less than c less than e তোমালোকে o to নিলিখিলো হ'ব মই দেখুৱাই দিছো ঠিক আছে এইখিনি হৈ গল আমাৰ 5 নম্বৰ প্ৰশ্ন আৰু এটা আমি 6 নম্বৰলে যাম 6 নম্বৰটো একেবাৰে ইজি হয় সোয়া তোমালোকে কি কৈছে put greater than less than এটা greater than আৰু less than তোমালোকে জানা না নাই আগে পিছো মই ভিডিওত কৈছো এটো হল greater than মানে কি এইফালে যেটো সংখ্যা থাকিব বাওফালে যেটো সংখ্যা থাকিব এটো হোফালতকে ডাঙৰ হ'ব ঠিক আছে আৰু less than মানে কি less than মানে হৈছে কি তোমালোকৰ বাওফালে যি সংখ্যাটো থাকিব তাতকে হোফালৰ সংখ্যাটো ডাঙৰ ঠিক আছে বুজি পালা এটো হৈ গল less than greater than এতিয়া আমি less than greater than ইউজ কৰি একিটা কম্পেয়াৰ কৰিম 0 কে -4 টো কি হয় ডাঙৰ এখানে greater than হ'ব তাৰ পিছত 0 কে 4 টো কি হয় সৰু হয় সো less than হ'ব
তাৰপিছত -3 প্লাছ 3 কি হয় ডাঙৰ হয় এইকাৰণে কি হ'ব লেছ দেন তাৰপিছত 7তকৈ প্লাছ 6 কি হয় সৰু হয় এইকাৰণে গ্ৰেটাৰ দেন হ'ব -1তকৈ -3 ডাঙৰ হয় এইকাৰণে কি হ'ব গ্ৰেটাৰ দেন হ'ব -8তকৈ -1 ডাঙৰ হয় এইকাৰণে কি হ'ব লেছ দেন হ'ব ঠিক আছে বুজি পালা একদম ইজি এতিয়া আমি 7 নম্বৰলৈ যাম অলপ আগতে যেহেতু মই কৈছোঁ এসেন্ডিং অৰ্ডাৰ মানে হ'ল সৰুৰ পৰা ডাঙৰলৈ তেতিয়ালে আমি এইকেইটা এসেন্ডিং অৰ্ডাৰত সজাম মানে সৰুৰ পৰা ডাঙৰলৈ সজাম 1 নম্বৰটো লিখি ল'লো কি হ'ব এসেন্ডিং অৰ্ডাৰত যদি লিখিব যাওঁ ডাইৰেক্ট মই কৰিম আনসাৰ কৰিম তোমালোকে প্ৰশ্ন লিখিবা এতিয়া চোৱা এসেন্ডিং অৰ্ডাৰত লিখিব গ'লে প্ৰথমত কি আহিব প্ৰথমত আহিব সৰু সবতকৈ কোনটো হয় -7টো সবতকৈ সৰু বুজি ৰাখিবা যেটো মাইনাছত ডাঙৰ সংখ্যা থাকিব হেতু সবতকৈ সৰু হ'ব তাৰপিছত কি আহিব -3 তাৰপিছত -2 তাৰপিছত -1 তাৰপিছত আহিব 0 তাৰপিছত তোমালোকে পাৰিবা 3 তাৰপিছত 5 তাৰপিছত 3 পিছত 5 পিছত 6 এইটো হৈ গ'ল আনসাৰ 1 নম্বৰটো আৰু 2 নম্বৰটো এতিয়া কৰিম 2 নম্বৰটো কি হ'ব প্ৰথমত কি আহিব -30 আহিব তাৰপিছত আহিব -20 তাৰপিছত -10 তাৰপিছত 0 তাৰপিছত 10 20 30 একদম ইজি চোৱা তোমালোকে প্ৰথমত কি কৰিছা চোৱা সংখ্যা ৰেখাটো মনত কৰিবা খালি মই কৈছো নহয় ইন্টিজাৰত অকল সংখ্যা ৰেখা মনত কৰিবা তেতিয়া হলে আহি যাব চোৱা সবতকে আমাৰ এন্ডত কি থাকিব সংখ্যা ৰেখাৰ বাওফালৰ এন্ডত কি থাকিব -7 থাকিব -7 লিখিলো তাৰপিছত -3 থাকিব -2 থাকিব একদম একাধিক্ৰমে আহি থাকিব চোৱা -30 একদম লাষ্টত থাকিব পিছত আহিব -20 -10 তাৰপিছত 0 10 20 30 ক্লিয়াৰ এতিয়া আমি 8 নম্বৰলৈ যাম এতিয়া চোৱা 8 নম্বৰত আহি গলো write all integers between the given pairs এই দুটাৰ ভিতৰত মানে গুটেকিটা ইন্টিজাৰ লিখিব লাগে ঠিক আছে ফাৰ্ষ্টত 8ৰ আনসাৰ বুলি লিখি লওঁ 1 ক্লিয়াৰ এটা 0 আৰু 6ৰ মাজত থকা ইন্টিজাৰ কিনি 0 আৰু 6 টো বাদ দিবা বাকি কিটা লিখা এনেকে লিখিবা তোমালোকে চোৱা the integer between 0 and 6 are কি হ'ব 1 2 3 4 and 5 ক্লিয়াৰ হৈছে এটা 2 নম্বৰটো চোৱা -6 and 6 the integer between -6 and 6 are একাধিক ক্ৰমে লিখি যাবা -6ৰ পিছত কি আহে -6ৰ পিছত কি আছে হুফালে যাবা -5 -4 -3 -2 -1 0 1 2 3 4 and 5 6 টো নহয় কাৰণ 6ৰ লোকেহে কৰিব দিছে এইটো হৈ গ'ল আনসাৰ বুজি পালা এতিয়া আমাৰ 8ৰ 1 হৈ গ'ল 2 হৈ গ'ল ঠিক আছে এটা 9 নম্বৰটো চোৱাচোন কি কৈছে কিবা ডাউট থাকিলে তোমালোকে কমেন্ট কৰিব পাৰা এটা 9 নম্বৰটো কি কৈছে write the integer between -7 and 2 in ascending order write the largest and smallest number among them এটা প্ৰথমত আমি ascending order লিখি লওঁ ascending order কি ডাইৰেক্ট তোমালোকৰ -7 আৰু 2 ৰ ভিতৰত তুমি ascending order লিখিব লাগে the integers between -7 and 2 in an ascending order are কি হ'ব -6 -5 একাধিক ক্ৰমে লিখি যোৱা খালি সংখ্যা ৰেখাটো মনত কৰি লিখি গৈ থাকিবা একদম ইজি -3 -2 -1 0 and 1 এইকেইটা এতিয়া চোৱা ইয়াত কি কৈছে write the largest and smallest number among them লিখি দিয়া কোনো অসুবিধা নাই largest number কি হ'ব এইকেইটাৰ পৰা চোৱা এইকেইটা যেকেইটা লিখিলো এইকেইটাৰ ভিতৰত লাৰ্জেষ্ট নাম্বাৰ কোন কেইটা হ'ব নিজে কোৱাচোন চিন্তা কৰা 1 টো হ'ব smallest number সকলোতকৈ বাওঁফালে থকা নম্বৰটো হ'ব smallest number -6 ক্লিয়াৰ এতিয়া আমাৰ 9 নম্বৰ লৈকে হৈ গ'ল এতিয়া আমি 10 নম্বৰলৈ যাম
এতিয়া চোৱা 10 নম্বৰটো কি কৈছে write 5 negative integer greater than 12 ওকে আনসার লিখি ললো the 5 negative integers greater than 10 are minus 12 are এটা কৈছে কি -12 তকে ডাঙৰ পাঁচটা নেগেটিভ ইন্টিজাৰ লিখিব লাগে এটা সংখ্যা ৰেখাটোলে মনত কৰাচোন তোমালোকে সংখ্যা ৰেখাটো এটো ধৰি লোৱা 0 এটো ধৰি লোৱা 0 আৰু এটো ধৰি লোৱা -12 এটা মই এটা কথা কৈছিলো ন সংখ্যা ৰেখাৰ যদি যিমানে তুমি বাওঁফালে যাবা সিমানে সৰু হৈ গৈ থাকিবা আৰু যিমানে সোঁফালে যাবা সিমানে ডাঙৰ হৈ গৈ থাকিবা এটা ডাঙৰ পাবা হলে আমি সোঁফালে কেটা ধৰিব লাগিব ইয়াত -11 ও ধৰিব পাৰা -10 ও ধৰিব পাৰা -9 ও ধৰিব পাৰা যিকোনো ধৰিব পাৰা -5 ও ধৰিব পাৰা -3 ও ধৰিব পাৰা -2 ও ধৰিব পাৰা -1 লৈকে মানে 11 ৰ পৰা -1 লৈকে যিমান কিটা ধৰিবা গুটে কিটা -12 ৰ মানে ডাঙৰ হ'ব ঠিক আছে এতিয়া আমি যিকোনো পাঁচটা লিখিম হ'ব 12 r কি লিখিম -11 -10 -8 যিকোনো একে সিৰিয়ালি যাব লাগিব বুলি কোনো কথা নাই and -3 এইগিটা তোমালোকে -10 -11 -10 -9 -8 এনেকৈ লিখিব পাৰা যি মানে লিখিব মন যায় হেতু লিখা কিন্তু নেগেটিভ হ'ব লাগিব আৰু -12 তকে ডাঙৰ হ'ব লাগিব ঠিক আছে এতিয়া 11 নম্বৰটো চোৱা 11 নম্বৰটো কি কৈছে answer the following by using number line এতিয়া number line use কৰি তোমালোকক কৰিব লাগিব বুলি কৈছে write two integer which lies just to left and just right to the -3 okay প্ৰথম number line টো ড্ৰ কৰি লওঁ number line ড্ৰ কৰি ললো এতিয়া 0 ইয়াত দিলো এটা কি কৈছে write two integers মানে কৈছে যে তোমালোকৰ দুটা ইন্টিজাৰ মানে লিখিব লাগে মানে দুটা ইন্টিজাৰ উলাব লাগে -3 ৰ ঠিক বাওঁফালে -3 ৰ ঠিক বাওঁফালে আৰু ঠিক সোঁফালে থকা তোমাৰ অখণ্ড সংখ্যা দুটা -3 ৰ বাওঁফালে আৰু সোঁফালে ওকে -3 টো আগত উলিয়াই লওঁ 1 2 3 4 5 6 -1 -2 -3 -4 -5 -6 ওকে এতিয়া আমাক কৈছে যে -3 এই -3 তোমাৰ কৈছে যে জাস্ট লেফট মানে ঠিক বাওঁফালে আৰু ঠিক সোঁফালে থকা অখণ্ড সংখ্যা দুটা লিখা একদম ঠিক বাওঁফালে কি আছে -4 আছে আৰু ঠিক সোঁফালে কি আছে -2 আছে ঠিক আছে এটো লিখি দিয়া তুমি যে -4 and -2 ঠিক আছে ওকে হৈ গল এটো এটা নেক্সট কি আছে সোয়া write the integer which is at a distance of 5 unit on the right of -2 মানে কৈছে যে -2 ৰ পৰা তোমাৰ 5 দূৰত্বত সোঁফালে 5 একক দূৰত্বৰ সোঁফালে অখণ্ড সংখ্যাটো লিখিব লাগে এটোৰ কাৰণে আমি কি কৰিব লাগিব আমাৰ নাম্বাৰ লাইন ড্ৰ কৰিব লাগিব নাম্বাৰ লাইনটো ড্ৰ কৰি লম ঠিক আছে ড্ৰ কৰি ললো -2 ৰ কথা কৈছে ন 0 1 2 -2 -1 1 2 3 4 1 2 3 4 এতিয়া সোয়া কৈছে যে -2 এটো -2 আছে নহয় তাৰ কি কৈছে ৰাইটত কৈছে ঠিক আছে ৰাইটত কেটা ইউনিট যাব দিছে 5টা ইউনিট যাব দিছে মানে 1টা 2টা 3টা 4টা 5টা ঠিক আছে এটা কৈছে যে -2 ৰ সোঁফালে 5টা হেৰি ইউনিট গৈ পেলা তোমালোকৰ অখণ্ড সংখ্যাটো লিখিব দিছে 1 2 3 4 5 মানে 3 লিখি দিয়া ইয়াত হ'ব 3 ঠিক আছে এটা 3 নম্বৰটো চোৱা কি কৈছে write two integer which are 3 unit away from -3 on both the side equally কৈছে যে -3 ৰ পৰা 3 একক সমদূৰত্বত থকা দুইফালে অখণ্ড সংখ্যা দুটা লিখিব লাগে মানে দুইফালে কথা কৈছে ওকে আমি আগত নাম্বাৰ লাইনটো ড্ৰ কৰিলে গম পাম নাম্বাৰ লাইনটো ড্ৰ কৰি লওঁ 1 2 3 4 5 6 -1 -2 -3 -4
-5 -6 এটা কৈছে যে দুটা ইন্টিজাৰ লাগে যিকিটা মানে তোমাৰ ধৰা 3 ইউনিট away from 3 on the both sides এটা -3 এর যদি মই 3 ইউনিট যদি বাওফালে যাও কোনটো হ'ব -4 -5 -6 মানে -6 টো হ'ব এটা আৰু এটা যদি হুফালে যাও 1 2 3 0 ঠিক আছে এটা তুমি কি পালা -6 and 0 ক্লিয়াৰ হৈছে মই ভাবো তোমালোকৰ আজি ইন্টিজাৰ এইখিনিতে আমাৰ 5a সমাপ্ত হৈছে নেক্সট ভিডিওত তোমালোকৰ 5b মই কৰাই দিম ঠিক আছে আজি যদি তোমালোকে বুজি পাইছা অংককিটা তেতিয়া হলে কমেন্ট কৰি জনাবা হয় বুজি পাইছো বুলি আৰু যদি কিবা অসুবিধা পাইছা তেতিয়া হলো জনাবা যে এইটোত অসুবিধা আছে বুলি তেতিয়া হলে মই নেক্সট ভিডিওত তোমালোকক ক্লিয়াৰ কৰি দিম ঠিক আছে আজিলে এইখিনি আছিল ধন্যবাদ